চাওক, আমি শদিয়া ব্লকৰ হলগাঁও ক্লাষ্টাৰ পূব ভগলা চাপৰি প্ৰাথমিক বিদ্যালয়ে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে গণিতৰ TLM প্ৰস্তুত কৰিছিলোঁ। কথাটো হ'ল, সৰু ল'ৰা ছোৱালীসকলক আমি 1-2বোৰৰ প্ৰকৃত বাস্তৱ ধাৰণা দিবলৈ যাওঁতে সিহঁতৰ হাতত সৰু সৰু শিলগুটি মাৰ্বল দি সিহঁতক গণনা কৰিবলৈ কওঁ, কিন্তু সিহঁতৰ হাতবোৰ সৰু, লগতে সিহঁতৰ হাতৰ কণ্ট্ৰল নাথাকে। সেয়ে এটাকৈ হিচাপ কৰোঁতে কেতিয়াবা দুটাকৈ পৰি যায় বা গোটেইবোৰে বাগৰি যায় হাতৰ পৰা। সেয়ে আমি গণনা যন্ত্ৰ বুলি নাম দি এটা TLM প্ৰস্তুত কৰিছোঁ। এই TLMটোত সিহঁতে কণ্ট্ৰল কৰি হিচাপ কৰিব পাৰিব বা সংখ্যা ধাৰণাবোৰ বাস্তৱ বস্তুৰ সৈতে বুজিব পাৰিব। প্ৰথমতে তাৰে এটা চমু ভিডিঅ' বনাইছোঁ, চাওক। এনেকৈ চকাতে এপাক ঘূৰাব। ইয়াত 1, 2, 3, 4, 5, 6 এনেদৰে। এতিয়া আমি চকৰিটো বদলি কৰি দিলোঁ। এতিয়া 2কৈ জঁপিয়াই বা স্কিপ কাউণ্টিং কৰিব পাৰিব বা 2 ঘৰ পুৰণা নেওতাও ইয়াতে ধাৰণা লাভ কৰিব। এনেকৈ এপাক ঘূৰাব এনেদৰে। 2, 4, 6, 8 এনেদৰে 2 ঘৰ নেওতাখনো তেওঁলোকে ধাৰণা লাভ কৰিব পাৰিব। এইবাৰ আমি আকৌ চকৰিটো বদলি কৰি দিলোঁ। এবাৰ 3টাকৈ গণনা কৰিব বা 3 ঘৰ নেওতাখনো ধাৰণা লাভ কৰিব। এনেকৈ এপাক ঘূৰাব। 3, 6, 9, 12 এনেদৰে 3 ঘৰ নেওতাখনো সিহঁতে বাস্তৱ বস্তুৰ সৈতে নেওতাখন ধাৰণা কৰিব।